Prime Minister Narendra Modi unveiled a 125-feet bronze statue of Ahom General Lasit Borphukan at his burial site in eastern Assam, Jorhat district on Saturday, 2024, 9th March. It was unveiled at the Lasit Borphukan Maidam Development Project at Holongapar, an area spread over 16.5 acres, which is being developed as a tourist spot. The total project cost will be rupees 214 crore, said Mr. Himanta Biswa Sarma said. Lasit Borphukan was a legendary army commander of Ahom Kingdom in 1228 to 1826 BC, known for his leadership in the 1671 Battle of Saraighat. He defeated bravely the powerful Mughal forces led by Raja Ram Singh. So friends, this a little about Assamese hero, bravest Lasit Borphukan. আৰু আমি আজি গৈ আছো লাচিত বৰফুকন মৈদামলৈ আৰু হলংগাপাৰ স্থিত লাচিত বৰফুকন মৈদামৰ সমগ্ৰ দৃশ্য আপোনালোকক বৰ্তমান কেনে অৱস্থাত আছে পিএম মোদীয়ে উদ্বোধন কৰি যোৱাৰ পিছত তাৰ অৱস্থা বৰ্তমান কিমান আগবাঢ়িছে কনষ্ট্ৰাকচনৰ কাম কিমান আগবাঢ়িছে সকলোখিনি দেখাবলৈ যত্ন কৰিম গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু দেখিছেনে আমি এটা সুন্দৰ পৰিৱেশত আমাৰ গাঁৱৰ পৰা ওলালো এয়া আমাৰ গাঁৱৰ ওচৰৰ দলংখন আৰু এই দলংখনৰ পৰা যে ৰাস্তাটো আপোনালোকক প্ৰায় মই দেখাইছো এই জালখন যে পাতি থৈছে দেখিছেনে কি সুন্দৰ লাগে এই ঘাট জালবিলাকত মাছ ধৰাৰ দৃশ্য আৰু হে কৰি আছে যে ভাই এখন জাল পাতিছে আৰু আমি দুইজন ওলালো লগতে আমাৰ ল'ৰা ছোৱালী বেলেগ এখন স্কুটিত ওলাইছে একেলগে আমি যাম অলপ ৰিফ্ৰেছমেণ্টৰ কাৰণেও যাম আৰু লাচিত বৰফুকন মৈদামৰ বিষয়ে আপোনালোকক কিছু কথা জনাব পাৰিম নেকি তাৰ চেষ্টা কৰিম গতিকে বলক মোৰ লগত আহি থাকক লাচিত বৰফুকন মৈদামলৈ গৈ আছো আৰু এইটো আমাৰ যিটো কাৱৈমাৰী বা আমাৰ যিটো টিয়ক মাছগাঁও ৰাস্তা এই ৰাস্তাটোত বহুতে ফটো তুলিবলৈ আহে আৰু এক সুন্দৰ পৰিৱেশত ফটো তুলিব পাৰে আপোনালোক কেতিয়াবা আহিলে ৰাস্তাটোত আহি ভাল পাব মুকলি পথাৰ চাৰিফালে এইখিনি দলনি পথাৰ আৰু ইয়াৰ পিছতে বামখিনিত এফালে ধান খেতি আৰম্ভ কৰিছে গাঁৱৰ এনেকুৱা ধৰণৰ পথাৰ আছেনে আৰু গাঁও ভাল পায় কোনে কোনে কমেণ্ট এটা কৰিবচোন গাঁও মই বহুত ভাল পাওঁ গাঁৱত থাকি ভাল পাওঁ আৰু গাঁৱৰ যি পৰিৱেশ সেই পৰিৱেশৰ লগত আচলতে সৰুৰ পৰা থকাৰ কাৰণে বেছি ভাল লাগে নেকি নাজানো আৰু এইবাৰ আমাৰ লোকেল ৰাইজৰ খেতি অলপ শেহতীয়া হৈছে কাৰণ এইবাৰ বানপানী প্ৰভাৱিতভাৱে আহি গ'ল ইমান ডাঙৰ বানপানী বহুত বছৰ হোৱা নাছিলে ৰাস্তা পৰ্যন্ত দুখোজলি ৰাস্তাত ডুবি আছিলে দেখিছিলে চাগে আগত আৰু ইহঁতে দেখিছেনে স্কুটি স্কুটি দুইটা আপোনাৰ ফুটি আজি মানে আপোনাৰ ওলাই যাব আৰু ছোৱালী ক্লাছ 10 হয় তাই মানে পঢ়া শুনাৰ মাজতে আপোনাৰ ওলাই যাবলৈ পালে আজি তাইক লৈ ল'লোঁ লগতে আৰু এই সুন্দৰ পথাৰখনৰ মাজতে আমি সদায় আহি থাকোঁ আপোনালোকৰ গাঁৱৰ কোনো ধৰণৰ পথাৰ আছেনে আৰু গাঁও ভাল পায় কোনে কোনে কমেণ্ট এটা কৰিবচোন আৰু আমি আহি টিয়ক টাউন পালোহি আৰু টিয়ক টাউনত আৰু এটিউডৰ কিনাৰত বা এটিউডত যিহেতু সিহঁতক স্কুটি চলাবলৈ দিব নোৱাৰে সেইকাৰণে মাকে স্কুটিখন ল'লে আৰু মোৰ লগত দেহা উঠিলে আমি গৈ আছোঁ টিয়ক টাউনখন অকণমান আপোনালোকক দেখালোঁ আৰু কিছু সময়ৰ পিছতে পেট্ৰল লৈ ল'লোঁ বুলেটখনত যথেষ্ট পেট্ৰল খৰচ হয় গতিকে পেট্ৰল অকণমান ভৰাই ল'লোঁ আৰু সিহঁতৰ ঘৰতো ভৰাব নাই আৰু প্ৰায় 10 কিলোমিটাৰমান পাৰ হ'লে আমি গৈ লাহদৈগড়ৰ যি লাচিত মৈদামলৈ যোৱা পথটো পাম গতিকে আপোনালোকে চাই থাকিব এইখিনি এয়া দেখিছেনে এইখিনি আমি ঢেকীয়াখোৱা পালোহি আৰু এই ঢেকীয়াখোৱাৰ ওচৰতে এইখিনি পানী মেটেকা লৈ গৈছে ক'ৰবাত বাগানত দিবৰ কাৰণে চাগে বাগানত খুব মানে চাহ গছৰ গুৰিবিলাকত এনেকুৱা ধৰণৰ পানী মেটেকা দিয়ে বা অন্য সাৰুৱা বস্তু বহুত এইটো পানী মেটেকাটো এইটো পচি গ'লে বহুত সাৰ হয় বা খুব মাটিখিনিৰ গুণাগুণটো বহুত ভাল কৰি দিয়ে এয়া এইফালে ঢেকীয়াখোৱা নামঘৰৰ গেটখন এখন মূল তোৰণ কৃষ্ণ এই ঢেকীয়াখোৱা নামঘৰৰ ভিডিঅ' মই আগতে মোৰ চেনেলত দিয়া আছে আৰু এইবাৰো ঢেকীয়াখোৱা নামঘৰ যিহেতু ভাদ মাহ পাইছেহি তাৰ আগতে মই এটা ভিডিঅ' এটা প্ৰস্তুত কৰিবলৈ বৰ্তমানৰ পৰিৱেশটো লৈ যত্ন কৰিম পৰৱৰ্তী সময়ত লাহদৈগড় চাৰিআলি আৰু লাহদৈগড় চাৰিআলিতে সেইফালে দেখিছেনে এখন গেটখন হৈছে এখন মইনাপৰীয়া গেট আৰু কিছু সময়ৰ পাছতে আমি প্ৰায় গেটেদি সোমাম আৰু এইফালে লেফ্টত দেখিছেনে এইখিনিলৈকে ৰাস্তাটো বহুত ভাল এইটো এইখিনিৰ পৰা যোৰহাটলৈকে কিন্তু তাৰ আগৰ টিয়কৰ পৰা এইখিনিলৈকে ৰাস্তাটো বেয়া আছিলে এয়া লাচিত মৈদামলৈ যোৱা মূল তোৰণ মূল এটিউডৰ পৰা আৰু এইফালেদি গৈ আছোঁ ৰাস্তাটো খুব মসৃণ আৰু খুব সুন্দৰ ৰাস্তা অলপ একা বেকা ভাল পাব আপোনালোকে আহিলে ৰাস্তাটো গৈ একদম জেগালৈকে ৰাস্তাটো ভাল মানে 2 কিলোমিটাৰ হয় আৰু মোটামুটি 2 কিলোমিটাৰ পালেই গ'লেই আপোনালোকে লাচিত মৈদামৰ স্পটটো পাবগৈ অলপ
লেকচাৰটো বেছিকৈ মাৰি আছোঁ আজি, কাৰণ আজৰি টাইম বা খালী ভিডিঅ' বেছি আছে, সেইকাৰণে লেকচাৰটো মাৰি আপোনালোকৰ লগত কথা পতাও হৈছে। আৰু আপোনালোকে অলপ কমেণ্ট কৰিবচোন ভিডিঅ'বিলাক চাই কেনেকুৱা পায়, আৰু মোৰ এডুকেশ্যনেল ভিডিঅ'খিনি আচলতে দি থকা হয়। ব্লগিং ভিডিঅ' বহুত দিনৰ মূৰত কৰিছোঁ, গতিকে ব্লগিং ভিডিঅ' চাই ভাল পায়নে, নে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ বা এডুকেশ্যনেল বা এনেই নিউজ আকাৰৰ ভিডিঅ'বিলাক চাই ভাল পায় আপোনালোকে জনাব কমেণ্ট কৰি। এইখিনিতে মোদী আহোঁতে এই ফিল্ডখনতে অলপ আগতে এখন ফিল্ড আছে, এই ফিল্ডতে হেলিকপ্টাৰ লেণ্ডিং কৰিছিলে। আৰু সেই ঘৰটো চাওকচোন, এটা ঘৰ ধুনীয়া ঘৰ এটা আছে, আপোনালোকে দেখিবলৈ ভাল পাব। তাতে পুখুৰী এটা আছে, তাত বাউণ্ডেৰী পুখুৰীটোৰ মানে ৱাল দিয়া আছে মাটিৰ পানীৰ পৰা। আৰু সেইফালে দেখিছেনে লাচিত মৈদামৰ এই যি দৃশ্য, লাচিতৰ প্ৰতিমূৰ্তি আঁতৰৰ পৰা দেখিবলৈ পায়। আৰু ফাইনেলি আমি ইয়াৰ লাচিত মৈদাম আহি পালোহি, আৰু গাড়ী চাড়ী বহুতকেইখন আছে, এতিয়া কম আছে। যেতিয়া ছিজন হয়, খৰালি ছিজনত যেতিয়া পিকনিকৰ ছিজন হয়, তেতিয়া বহুত গাড়ী থাকে ইয়াতে। আৰু এতিয়া যিহেতু ভাদ মাহ আহি আছে, ভাদ মাহত যেতিয়া আপোনালোকে মইনাপুৰীয়া নামঘৰ আৰু ঢেকীয়াখোৱা নামঘৰ আহিব, তেতিয়া লাচিত মৈদামলৈ একেলগে আহিব পাৰিব। এইটো মূল প্ৰজেক্টটো দেখিলেনে? আৰু ৰাইজো আমাৰ পালেহি আহি স্কুটি ষ্টেণ্ড কৰি আমি লাচিত মৈদামৰ ভিতৰলৈ মূল তোৰেদি সোমাই যাম। এয়া হ'ল মূল তোৰণ। এটা সুন্দৰ ঠাণ্ডা পৰিৱেশ যেন লাগিছে। ভিতৰলৈ সোমাই যাম বলক। এইটো হ'ল অৰিজিনেল লাচিত মৈদাম, যিটো মৈদাম প্ৰথমৰ পৰা আছিলে। আৰু ইয়াত পিছলৈ এইখিনি মাটি নতুনকৈ অধিগ্ৰহণ কৰি কিমান বিঘা মাটি আছিলে মই পাহৰিছোঁ একজেক্টলি। আৰু এতিয়া friends, finally we reached the large area of 16-acre land where the statue of Mahavir Lasit Borphukan was built. Veteran sculptor Rambanji Sutar, a Padma Shri awardee, built the statue. He had earlier crafted the Statue of Unity in Gujarat. The state of Vellore depicted Lasit Borphukan was built at his studio in Ghaziabad in UP and transported in parts of UP to Assam over the last few months and reassembled at the site. There are two galleries in the two sides of the statue, and a gallery showcasing the history of the Ahom dynasty 600 years of rule is being built, while another gallery is being set up for the contemporary history of Assam, and auditorium with a capacity of 500 people is also being built. So
এটা সুন্দৰ প্ৰজেক্ট হ'বলৈ গৈ আছে দুইফালে গ্যালাৰি থাকিব এফালে থাকিব গৌৰৱ উজ্জ্বল আহোম ৰাজত্বৰ 600 বছৰীয়া ইতিহাসৰ বিভিন্ন সমলসমূহ আৰু আনফালে থাকিব এটা 500 জন দৰ্শক বহিব পৰা এটা সুন্দৰ প্ৰেক্ষাগৃহ অডিটৰিয়াম আৰু লগতে ইতিহাসৰ বিভিন্ন সমলৰ বিষয়ে তাত লিপিবদ্ধ থাকিব গতিকে সুন্দৰ প্ৰজেক্টৰ এই যে দেখিছে সন্মুখৰ ভাগ এই সন্মুখ ভাগত লাচিতৰ প্ৰতিমূৰ্তি তাজমহলত দেখাৰ দৰে আপোনালোকে দেখি থাকিব সন্মুখৰ পুখুৰীকেইটাত আৰু তাতে ফাউণ্টেইন বনোৱা হৈছে সুন্দৰ পানীৰ ফোৱাৰাৰে লাইটিঙৰ ব্যৱস্থা কৰা হ'ব এটা ভৱিষ্যত এটা সুন্দৰ প্ৰজেক্ট হ'বলৈ গৈ আছে আৰু 2025 চন মানলৈ এইটো সম্পূৰ্ণ হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে গতিকে আপোনালোকে যদি ভাবিছে যে এক সুন্দৰ পৰিৱেশত এটা আবেলি কটাই যাওঁ বুলি আপোনালোকে পৰিয়ালৰ সৈতে তেতিয়াহ'লে আপোনালোকে ঢেকীয়াখোৱা নামঘৰ আৰু মইনাপুৰীয়া নামঘৰ চোৱাৰ লগতে এই লাচিত বৰফুকন মৈদামতো আপোনালোকে পাক মাৰিব এয়া সংগ্ৰহালয় আৰু দেখিছে কৰ্মীসকলে লগাতাৰ কাম কৰি আছে আৰু এই যিটো কনষ্ট্ৰাকশ্যন কোম্পানী এই কনষ্ট্ৰাকশ্যন কোম্পানীটো আলুৱালিয়া কনষ্ট্ৰাকশ্যন কোম্পানী আৰু এই কনষ্ট্ৰাকশ্যন কোম্পানীটোৱে সুন্দৰভাৱে কামবিলাক আগবঢ়াই লৈছে জনা যায় ইয়াত ভিতৰত এটা মিউজিয়াম আছিলে আৰু মিউজিয়ামটো আগতে চাইছিলোঁ ইয়াতে বহুত পুৰণা বস্তু আছে দেখা পোৱা হ'লে ভাল লাগিলেহেঁতেন আপোনালোকক দেখুৱাব পৰা হ'লে কিন্তু দেখুৱাব নোৱাৰিলোঁ কাৰণ এইটো বন্ধ আছে আজি আৰু কনষ্ট্ৰাকশ্যনৰ কামবিলাক পূৰা চলি আছে কিন্তু যেনে তেনে মেচিনেৰী বস্তুবিলাকহে দেখা হৈছে এইটো খোলা আছে যদি খুলি সোমাবলৈ বেয়া ফ্ৰেণ্ডছ পৰিয়ালৰ সৈতে সকলো একেলগে আহি আমি আজিৰ আবেলিটো সুন্দৰভাৱে এনজয় কৰিলোঁ আৰু লগতে লাচিত বৰফুকন মৈদামৰ বিষয়ে বা লাচিত বৰফুকনৰ বিষয়ে কিছু কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ এই প্ৰজেক্টটো এবছৰমানৰ ভিতৰতে হয়তো হ'বগৈ পাৰে গতিকে আপোনালোকে প্ৰজেক্ট ছাইটলৈ আহি সকলোবিলাক চাই যাব পাৰিব আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে চাই জনাবলৈ আপোনালোকে নাপাহৰিব আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক বনালে আপোনালোকৰ লাভ হয়নে নাই বা ঢেকীয়াখোৱা বা মইনাপুৰীয়া নামঘৰৰ ভিডিঅ' চাব বিচাৰে নেকি কথাবিলাক আপোনালোকে এবাৰ কমেণ্ট কৰি জনাব আপোনালোকলৈ বহুত মৰম আৰু ধন্যবাদ জনাইছোঁ লগতে নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাবাই থেংক ইউ এভৰিৱান থেংক ইউ ফৰ ৱাটছিং জয় আই অসম